নমস্কাৰ ইণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়ে শীঘ্ৰে উচ্ছেদ বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত শ বুলডোজাৰেৰে উচ্ছেদ চলোৱা হৈছিল এফালৰ পৰা 2000ৰ ওপৰ ঘৰ ভাঙি দিয়া হৈছিল শ সেনা আৰক্ষী জোৱান মুতায়ন কৰি প্ৰশাসনৰ দয়া নাই ক্ষমা নাই ৰক্ষা নাই নীতিৰে এফালৰ পৰা সকলো ভাঙি পেলোৱা হৈছিল আৰু তাৰ মাজতে লাভ কৰা হৈছে ডাঙৰ খবৰ এইবাৰ ন্যায়ালয় কঠোৰ হৈ পৰিছে এইবাৰ ন্যায়ালয়ে উৰিয়াম ঘাটৰ উচ্ছেদক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে সবিশেষ জনোৱাৰ চেষ্টা কৰিছো এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় শীঘ্ৰে উচ্ছেদ বন্ধৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু 7 আগষ্টলৈকে বন্ধ ৰাখিব লাগিব উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানত ন্যায়ালয়ে হস্তক্ষেপ কৰিছে ৭৫টাকৈ পৰিয়ালক সাময়িকভাৱে সময় বান্ধি দিছে ন্যায়ালয় বেদখলকাৰীক বান্ধি দিয়া হৈছে 7 দিনৰ সময়সীমা এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদৰ মাজতে এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়ে 7টাকৈ পৰিয়ালক প্ৰশাসনে যে 7 দিনৰ সময়সীমা বান্ধি দিছিল তেওঁলোকক স্থানান্তৰৰ বাবে সেই সময়সীমা এতিয়া উপযুক্ত নহয় সেই সময়সীমা তেওঁলোকৰ বাবে কাফি নহয় বুলি ন্যায়ালয়ে কৈছে আৰু সেয়েহে তেওঁলোকক অতিৰিক্তভাৱে 7 আগষ্ট পৰ্যন্ত সময় দিছে এতিয়া উচ্চ ন্যায়ালয়ে 7 আগষ্টলৈকে তেওঁলোকৰ বাসগৃহত তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এতিয়া বুলডোজাৰ চলাব নোৱাৰিব প্ৰশাসনে এক বৃহৎ নিৰ্দেশনা জাৰি কৰা হৈছে এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় উৰিয়াম ঘাটৰ যে উচ্ছেদ অভিযান 7 আগষ্ট পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো উৰিয়াম ঘাটৰ 11,000 বিঘাতকৈ অধিক ভূমিত চলিছিল প্ৰশাসনে বুলডোজাৰ লগাই এফালৰ পৰা ভাঙি পেলাইছিল ঘৰ দুৱাৰ সকলো মুঠতে কাকুৱে ৰক্ষা দিয়া নহব কাকুৱে কোনো কাৰণত ৰেহাই দিয়া নহব আৰু হাজাৰ আৰক্ষী মুতায়ন কৰি কালি পুৱাৰে পৰা চলিছিল উৰিয়াম ঘাটত উচ্ছেদ অভিযান 2000ৰো অধিক ঘৰ ভাঙি পেলোৱা হৈছিল বৰ্তমান উচ্ছেদ অভিযান অব্যাহত আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয় এই যে উচ্ছেদ অভিযান আছে উচ্ছেদ অভিযানক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসনে যে 7 দিনৰ সময়সীমা বান্ধি দিছিল সেই 7 দিনৰ সময়সীমা এতিয়া কম বুলি প্ৰশাসনে কৈছে 7 আগষ্ট পৰ্যন্ত উৰিয়াম ঘাটত উচ্ছেদ বন্ধ ৰখাৰ আহ্বান জনাইছে ৭৫টাকৈ পৰিয়াল ন্যায়ালয়ে কাষ চাপিছিল আৰু এই ৭৫টা পৰিয়ালক এতিয়া 7 দিনৰ বিপৰীতে 7 আগষ্টলৈকে কোনো কাৰণত উচ্ছেদ চলাব নোৱাৰিব প্ৰশাসনে অন্যথা কিন্তু কঠোৰ হৈ পৰিব ন্যায়ালয় এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত এনেদৰে হাজাৰ সেনা আৰক্ষী মুতায়ন কৰি কালিৰ পৰা চলোৱা হৈছে উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ সকলো 2000ৰো অধিক বাসগৃহত এনেদৰে প্ৰশাসনৰ বুলডোজাৰৰ কোব পৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে প্ৰশাসনে কৈছে যে দয়া নাই ক্ষমা নাই উচ্ছেদৰ ক্ষেত্ৰত কোনো কাৰণত কাকুৱে ৰেহাই দিয়া নহব কিন্তু চৰকাৰে ৰেহাই নিদিলেও এইবাৰ ৭৫টাকৈ পৰিয়ালক ৰেহাই দিছে উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশ ৭৫টা পৰিয়ালক সাময়িকভাৱে সকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বেদখলকাৰীক বান্ধি দিয়া 7 দিনৰ সময়সীমা বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ৰ তৰফৰ পৰা 7 দিনৰ সময়সীমা প্ৰশাসনে বান্ধি দিছিল বন বিভাগৰ দলে ঘৰে গৈ জাননী পত্ৰ দি আহিছিল উচ্ছেদিত পৰিয়ালক আৰু কোৱা হৈছিল যে 7 দিনৰ ভিতৰত তালি টুপুলা বান্ধি সেই স্থান ত্যাগ কৰিব লাগিব কিন্তু তাৰ বিপৰীতে এতিয়া প্ৰশাসনৰ সেই 7 দিনৰ সময়সীমা উপযুক্ত নহয় বুলি সেয়াই
ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে কৈছে যে 7 আগষ্টলৈকে সময়সীমা দিব লাগিব সেই স্থান এৰাৰ বাবে উচ্ছেদিতক আৰু ন্যায়ালয় কঠোৰ হৈ পৰিছে ৭৫টাকৈ পৰিয়াল ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ন্যায়ালয়ে এক বৃহৎ ৰায়দান প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে 7 দিনৰ সময়সীমাই উপযুক্ত নহয় 7 দিনতকৈ বেছি সময়ৰ প্ৰয়োজন এটা স্থানৰ পৰা স্থানান্তৰ হ'বলৈ সেয়ে 7 আগষ্ট পৰ্যন্ত ৭৫টাকৈ পৰিয়ালৰ বাসগৃহত কোনো কাৰণত প্ৰশাসনে বুলডোজাৰ চলাব নোৱাৰিব অন্যথা কিন্তু বিপদ হ'ব পাৰে প্ৰশাসনৰ এয়া নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমি এই মুহূৰ্তত জনাইছো এটা দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত পুৱাৰে পৰা উচ্ছেদ অভিযান কালি পুৱাৰে পৰা অব্যাহত আছে আজিৰ দিনটোত উৰিয়াম ঘাটৰ 11,000 বিঘা ভূমিত 2000ৰো অধিক যে বাসগৃহ আছিল সেই বাসগৃহত 93খনকৈ বুলডোজাৰেৰে হাজাৰ হাজাৰ আৰক্ষী সেনা বাহিনী মুতায়ন কৰি উচ্ছেদ অভিযান চলাই থকা হৈছে সেইখিনি সময়তে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে এই উৰিয়াম ঘাটৰ উচ্ছেদক লৈ গুৱাহাটী ন্যায়ালয়ে এক বৃহৎ ৰায়দান প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে মুহূৰ্তত ফুল প্লেটৰ সহায়ত পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো অফিচিয়াৰ পুনৰ ফুল প্লেট চলাবলৈ অনুৰোধ জনাইছো এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় শীঘ্ৰে উচ্ছেদ বন্ধৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু 7 আগষ্টলৈকে বন্ধ ৰাখিব লাগিব উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানত ন্যায়ালয়ৰ হস্তক্ষেপ দেখিবলৈ পোৱা গৈছে ৭৫টাকৈ পৰিয়ালক সাময়িক সকাহ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে বেদখলকাৰীক বান্ধি দিয়া 7 দিনৰ সময়সীমা বৃদ্ধিৰ নিৰ্দেশ প্ৰদান কৰিছে এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা ৭৫টাকৈ পৰিয়ালৰ বাসগৃহত বুলডোজাৰ চলাব নোৱাৰিব 7 আগষ্ট পৰ্যন্ত 7 আগষ্টলৈকে সময়সীমা বান্ধি দিছে এতিয়া উচ্চ ন্যায়ালয়ে কাষ চাপিছিল ৭৫টাকৈ পৰিয়াল আৰু জনাইছিল যে 7 দিনৰ সময়সীমাই তেওঁলোকৰ বাবে যথেষ্ট নহয় সেই সময় বৃদ্ধিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ন্যায়ালয় এতিয়া উচ্ছেদিত সকলৰ কাষত এনেদৰে থিয় দিছে ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে 7 আগষ্ট পৰ্যন্ত কোনো কাৰণত এই ৭৫টাকৈ পৰিয়ালৰ বাসগৃহত বুলডোজাৰ চলাব নোৱাৰিব প্ৰশাসনে বুলডোজাৰ চলালে উৰিয়াম ঘাটৰ এই ৭৫টাকৈ পৰিয়ালৰ ঘৰত তেনেহলে কিন্তু কঠোৰ হৈ পৰিব ন্যায়ালয় একচন আৰম্ভ হৈছে উৰিয়াম ঘাটৰ উচ্ছেদক লৈ এতিয়া কঠোৰ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় এতিয়া বৃহৎ ৰায়দান প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫টা পৰিয়ালক এতিয়া সাময়িকভাৱে সময়সীমা বৃদ্ধি নিৰ্দেশ প্ৰদান কৰিছে 7 আগষ্টলৈকে বন্ধ ৰাখিব লাগিব উচ্ছেদ অভিযান আৰু উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানত হস্তক্ষেপ কৰিছে ন্যায়ালয়ে ৭৫টাকৈ পৰিয়ালক সাময়িক সকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু এই ৭৫টাকৈ পৰিয়ালৰ বাসগৃহত 7 আগষ্ট পৰ্যন্ত কোনো কাৰণত বুলডোজাৰ চলাব নোৱাৰিব প্ৰশাসনে যেহেতু 7 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনৰ তৰফৰ পৰা প্ৰথমতে ৰাজ্য চৰকাৰে উৰিয়াম ঘাটৰ হাজাৰ হাজাৰ বিঘা মাটিৰ জৰীপ চলাইছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও সেই স্থানত উপস্থিত হৈ সেই স্থান পৰিদৰ্শন কৰিছিল প্ৰত্যক্ষভাৱে আৰু তাৰ পাছতে নিৰ্দেশ প্ৰদান কৰা হৈছিল প্ৰশাসনক বুলডোজাৰ চলাবলৈ উচ্ছেদ অভিযান চলাবলৈ আৰু 2000ৰো অধিক যে বাসগৃহ আছে সেই বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল সমান্তৰালভাৱে বন বিভাগৰ তৰফৰ পৰা 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল এই সকল উচ্ছেদিতক সেই স্থান ত্যাগ কৰাৰ বাবে তালি টুপুলা বান্ধি ইতিমধ্যে সকল লোকে সেই স্থান ত্যাগ কৰিছে কিন্তু ৭৫টাকৈ পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া সকাহ দিছে সেই ৭৫টাকৈ পৰিয়ালক ন্যায়ালয়ে কৈছে যে 7 দিনৰ সময়সীমা স্থানান্তৰৰ বাবে যথেষ্ট নহয় সেয়েহে সেই ৭৫টাকৈ পৰিয়ালক এতিয়া 7 আগষ্ট পৰ্যন্ত কোনো কাৰণত উচ্ছেদ কৰিব নোৱাৰিব প্ৰশাসনে এক বৃহৎ নিৰ্দেশনা দিয়া হৈছে উৰিয়াম ঘাটত আজিৰ দিনটোত অব্যাহত আছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এনেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বৃহৎ ৰায়দান প্ৰদান কৰিছে এই মুহূৰ্তত সেই খবৰ জনাইছো